কেনেদৰে ভোটিং দিনৰ পৰা আজিলৈকে বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে আৰু লগে লগে আমাক ৰিপৰ্ট দিলে যে তেওঁলোকৰ তৎপৰতাৰ যোগেদি প্ৰশাসনৰ ওপৰত হেঁচা দিয়াৰ পিছত যি তেওঁলোকে লোকফল গাফিলতি দেখা পাইছিল লগে লগে প্ৰশাসনে ক্ষুব্ধ কৰিবলৈ বাধ্য হ'ল। একেৰাহে অহা কাইলৈ ৩ তাৰিখ তাৰপিছত ৪ তাৰিখত আমি নজৰ দিব লাগিব, গুৰুত্ব দিব লাগিব আৰু আমি সকলোৱে সামূহিকভাৱে আমি একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব। সেই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ল'লোঁ। এই চৰ্চাত আমাৰ গোটেইবোৰ দলৰ প্ৰতিনিধিসকল আছে, অখিল গগৈ ডাঙৰীয়া, ৰঞ্জ্যোতি গগৈ ডাঙৰীয়া, সুপ্ৰকাশ আগৰৱালা ডাঙৰীয়া, জয়নেত্ৰী কাঠা ডাঙৰীয়া, আমাৰ বিবেক দাস ডাঙৰীয়া সকলোৱে আমাৰ মাজত উপস্থিত আছিল। আৰু এটা ইয়াৰ পৰা এটা বাৰ্তা যাওক যে যোৱা কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছিল সেই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে, সেই বিভ্ৰান্তি জালত না অসমৰ ৰাইজে তাত ভৰি দিছে। আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট, এটা সাংঘাতিক চাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে। নতুন চৰকাৰ হ'ব। আমি বৈঠকৰ আগতে আমি সকলোৱে ইণ্ডিভিজুৱেলি এজন এজনকৈ আমি কথাবোৰ ক'লোঁ। তথাপিও আমাৰ মিডিয়াসকলৰ পৰা আমাক ৰিকুৱেষ্ট জনালে যে একগোট হৈ আমি কথাবোৰ অৱগত কৰাওঁ। তাৰ বাবে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।